যিসকলৰ ভাগ্যাংক 5 কেনেকৈ ক্যালকুলেট কৰিব আপোনালোকৰ ডেট অফ বাৰ্থ month date আৰু year যিসকলৰ প্লাস কৰি পেলাই নম্বৰ 5 আহিছে তেওঁলোক হল ভাগ্যাংক 5 সো যেহেতু পৰীক্ষাৰ সিজন চলি আছে আৰু পৰীক্ষা আহিবলগীয়া হৈ আছে ফেব্ৰুৱাৰীৰ বহুতৰ পৰীক্ষা মেট্ৰিক পৰীক্ষা আছে আৰু লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামসও আছে আপোনালোকৰ কাৰণে এই ৰিডিংটো সো ইয়াতে দেখা গৈ আছে যিসকলৰ পৰীক্ষাত পঢ়ি আছে কিন্তু এটা কনক্লুজনত আহা নাই মানে বহুত উবুৰ খাই আছে কি এইটো পৰীক্ষাত এইটো কোৱেশ্চন আহিব নে নাহে কৰিম নে নকৰিম বহুখিনি কি হয় কমন কোৱেশ্চনছৰে পেপাৰ আমি চাওঁ আৰু কমন কোৱেশ্চনছবোৰ কিছুমান আমি পঢ়িলে বহুখিনি কমন পৰে মেট্ৰিকৰ এক্সামে হৈ যাওক বা যিকোনো কম্পিটিটিভ এক্সাম হৈ যাওক ইয়াতে কিন্তু অকমান আপোনালোকৰ মাইণ্ডটো কিন্তু ডিস্টাৰ্ব হৈ আছে হেতু লৈ পেলাই দ্বিতীয় কথাটো হলকে ইয়াতে পঢ়াত একদম জোছতটো পঢ়িবলৈ যায় কিবা না কিবা বা কৰবাত মাইণ্ডত এনেকুৱা ধৰণৰ বস্তু সিচুৱেশনছ বা এনেকুৱা ধৰণৰ থটস আহি যায় যত মাইণ্ডটো অকমান ডিস্টাৰ্বও হৈ থাকে তেনেকুৱা ধৰণৰ দেখা গৈ আছে সো তেনেকুৱা ধৰণৰ যদি প্ৰবলেম ফেস কৰি আছে বা যিসকলে ফেস কৰাও নাই সাপোজ ফেস কৰাও নাই তেতিয়াও এই উপায়টো কৰিব পাৰে কি কৰিব আপোনালোকে টিউজডে গোটা মগু ৰাতি তিয়াই থব আৰু ওয়েডনেসডে আপোনালোকে কি কৰিব হে মগুখিনি হাতত লব দুই মুঠি হাতত লব আৰু চৰাই খুৱাব যিকোনো চৰাই খুৱাব পাৰে আৰু জাস্ট কব কি মই যিখিনি ফোকাস দিবলৈ পৰা নাই যাতে হে ফোকাসটো মই পাও তেতিয়া কথাটো হলকে যদি আপোনালোকে ফোকাসত বহুখিনি প্ৰবলেম হৈ আছে এটলিষ্ট নিজৰ টেবলৰ যোনখন টেবল ক্লথখন হেখন গ্ৰীন কালাৰ লব আৰু তাতে 11টা ইলাইচি এনি টাইম 11টা ইলাইচি আপোনালোকে থৈ দিব যিখিনি আপোনালোকে পঢ়িব পঢ়াৰ পিছত এটা ইলাইচি মুখত লব জাস্ট 2-3 ঘণ্টা নুচুবাব সেনে নৰমালি থাকিব তাৰ পিছত সুবাই দিব এখিনি কৰিলে আপোনালোকৰ কিন্তু বহুখিনি ফোকাস আহিব বা ইজ এনজাইটি এনেও দেখা গৈছে কি এনজাইটি প্ৰবলেম আপোনালোকৰ আছে বহুখিনি আছে আৰু আজিকালি মানে প্ৰায় 99% মানুহৰ এনজাইটি প্ৰবলেম থাকে এটো নৰমাল হৈ গৈছে কিন্তু একচুয়ালি প্ৰবলেমটো নৰমাল নহয় চাব গলে সো যেহেতু এনজাইটি বা বহুখিনি স্ট্ৰেছ বা বহুখিনি মেন্টালি বহুত বেছি প্ৰেছাৰ লৈ যোৱা থাকা গৈছে সো এই উপায়খিনি কৰিলে বহুখিনি তাৰপা খুল খোৱা যাব কাৰণ নেগেটিভিটি বহুখিনি ধৰি ৰাখিছে আৰু যেটা আমাৰ মাইণ্ডত বহুখিনি নেগেটিভিটি ধৰি ৰাখে না আমি একো ভাবিব নোৱাৰা হৈ যায় একো ভাব চিন্তাবোৰ বেলেগ ধৰণৰ হৈ যায় সো এতিয়া একো বেলেগ ধৰণৰ ভাবিব নালাগে অকল পঢ়াৰ বিষয়ে ভাবিব লাগে ফোকাস দিব লাগে অকমান ক্যান্ডেল মেডিটেশন কৰিলেও হল বা অকমান ৰাতিপুৱা উঠি পেলাই যদি খাহত খুজকাৰে বা গাৰ্ডেন যদি আছে তাতে ঘাঁ আছে তাৰ ওপৰত যদি খালি ভৰি খুজকাৰে তেতিয়াও কিন্তু বহুখিনি ভাল ফল পাব আশা কৰো এইখিনি উপায় নিশ্চয় আপোনালোকক সহায় কৰিব আৰু অল দ্য বেষ্ট আপোনালোকৰ এক্সামৰ কাৰণে এতিয়া আমি কথা পাতিম টেস্টিং নম্বৰ 6 যি সকলৰ ডেট মান্থ ইয়াৰ প্লাস কৰি পেলাই নম্বৰ 6 ওলাইছে আপোনালোকৰ কাৰণে এই ৰিডিংটো এক্সামস আহি পালেহি আৰু এক্সামসৰ কাৰণে বহুখিনি প্ৰিপাৰেচন কৰি আছে এটা দেখাও পোৱা গৈ আছে আপোনালোকৰ কনফিডেন্সটো যি কনফিডেন্টতে আপোনালোকে প্ৰিপাৰেচন কৰি আছে প্লিজ কনফিডেন্টটো হেনেকে ৰাখিব কাৰণ এই কনফিডেন্টটো আপোনালোকক বহুখিনি সহায় কৰিব গৈ আছে বহুখিনি আপোনালোকক এক্টিভ কৰিব গৈ আছে লোকৰ কথা শুনি ফ্ৰেন্ড সাৰ্কেলছৰ কথা শুনি পেলাই আপোনালোকে ডিসিশনস নলব নিজৰ মনটোৱে কি কৈছে হে মনটোৰ কথা অকমান শুনক আৰু হেনেকে ডিসিশনস লওক আৰু হেনেকে পঢ়ি যাওক ফ্ৰেন্ডছে যদি কৈছে এইটো কোৱেশ্চন আহিব গৈ আছে মেবি নাহিব পাৰে ইয়াতে মই তেনেকুৱা ধৰণৰ দেখি আছো বাস আপোনাৰ মনটো যদি কৈছে এইটো কোৱেশ্চন নাহিব এইটো কোৱেশ্চন বেলেগ এটা কোৱেশ্চন আহিব হেতুকে ফোকাস কৰক জাস্ট মনত ৰাখিব ফোকাসটো বহুত ইম্পৰ্টেন্ট আৰু আপোনালোকৰ যোনটো কনফিডেন্টত কাম কৰি আছে সেই কনফিডেন্টটো বহুখিনি ইম্পৰ্টেন্ট যোনটো কি ভাল কৰি আছে লগতে এইটো দেখা গৈছেগে পৰীক্ষাৰ আগত হয়তো আপোনালোকৰ অকমান গা বেয়া বা এনেকুৱা পেটৰ ৰিলেটেড বা অলপ সৰ্দি তেনেকুৱা ধৰণৰ হ'ব পাৰে সো এইবোৰ বস্তু ইমান গুৰুত্ব নিদিব গুৰুত্ব দিলে কি হ'ব পঢ়াত আকৌ হেম্পাৰ হৈ যাব কাৰণ আপোনালোকে খুবেই ভাল কৰি আছে আৰু ভাল হ'বলৈও গৈ আছে এক্সামস সো তাৰ আগতে অকমান সাৱধান থাকিব যাতে মেডিকেল মানে মেডিসিনস বা এনেকুৱা ধৰণৰ যাতে আগৰ পৰা অকমান ৰেডি কৰি থৈ দিয়ে যদি কিবা হৈ যায় সাপোজ মুৰৰে বিষ হৈ যায় বা পেটৰে বিষ এটলিষ্ট খাই পেলাই একদম উলাই যাব পাৰে বহু সকলৰ লেডিজৰ সকলৰ দেখা গৈ আছে পিৰিয়ডছ ৰিলেটেড হয়তো কিবা প্ৰবলেম আহিব পাৰে বাট দেন মেডিসিনস ৰাখিলে হ'ল কাৰণ এইখিনি সময়ত একো মানে মেডিটেশন কৰি পেলাই একো আপোনালোকে হিমান্তি ফল নাপাব যিমান মেডিসিনসে মেবি কাম দিব পাৰে এইখিনি সময়ত সো তেনেকে কি মই দেখি আছো আদাৰৱাইজ আপোনালোকৰ এক্সামছত কোনো ধৰণৰ মই বেয়া দেখি থাকা নাই ভালে হ'ব উপায় কি কৰিব বাটো কোনোবা এটা দিনত যদি পসিবল হয় অলপ পায়ক বনাই পেলাই যদি হয়তো কাউৰিক খুৱাব পাৰে ৰাতিপুৱাতে পায়ক বনাই পেলাই যদি কাউৰিক খুৱাব পাৰে ভালকে ধুনিয়াকে
গা পা ধুই পেলাই পায়সখিনি বনালে হ'ল বা তো মায়ে বনাই দিব পাৰে বা দেউতাই বনাই দিব পাৰে তেনেকুৱা একো কথা নাই পায়স বনাই পেলাই নিজে ভাবি পেলাই পৰীক্ষা ৰিলেটেড ভাবি পেলাই যদি কাউৰীক খুৱাই বহুখিনি ভাল ফল পাব পৰীক্ষাৰ ফলত কৰি চাব উপায়টো বহুখিনি ডেফিনেটলি ভাল ফল পাব আশা কৰোঁ এইবোৰ সৰু সৰু উপায়বোৰ আপোনালোকক সঁচাকৈ উন্নতি কৰিব আৰু লগতে অল দ্য ভেৰি বেষ্ট ফৰ ইয়ৰ এক্সামছ